পাৰ্টিৰ কিছুমান সদস্যই বক্তব্যৰ মাজেৰে কৈছে অধ্যক্ষ মহোদয় যদি বাংলাদেশী তেওঁলোকক বাংলাদেশত পঠাই দিব লাগে আজি জল পট হ'ব ধৰ্মীয় সংখ্যালঘুৰ জনসাধাৰণে আজি বুজি পাব আচলতে তেওঁলোকক ধন্যবাদ কোনে ভাল পায় কোনে বিচাৰিছে যে তেওঁলোকৰ সমস্যা সমাধান সময় শেষ তেওঁলোকে স্বীকাৰ কৰিব লাগে যে একমাত্ৰ যদি মানৱতা আছে এইখন চৰকাৰৰ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আছে এই ডিটেনশন ক্যাম্প আৰু ডি ভোটাৰ যাৰ জন্ম কৰ পৰা হৈছিলে কোনে এই সৃষ্টিকৰ্তা কোন চৰকাৰৰ দিনত হৈছিলে আৰু সেই চৰকাৰৰ দিনত হোৱা সেই দলৰ সদস্য ইয়াতে বহি আছে তেওঁলোকে আজি সমালোচনা কৰিব বিচাৰিছে বৰ্তমানৰ চৰকাৰখনক কিন্তু তেওঁলোকে নিজৰ বুকুত হাত ৰাখি পেলাই ক'ব লাগে যে সেই সময়ত যি চৰকাৰে এই ডিটেনশন ক্যাম্প আৰু ডি ভোটাৰ আনি কিছু বিদেশীৰ নামত ভাৰতীয়সকলক হাৰাশাস্তি দিলে আৰু সেই দলৰ সদস্য হৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক সমালোচনা কৰাত তেওঁলোকৰ মনত এবাৰো প্ৰশ্ন জগা নাই নে এবাৰো তেওঁলোকে ভাবা নাই নে যে সঁচাকে আমি সেই জাতি কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু অসমত এছপি চৰকাৰ আছিলে তেওঁলোকৰ এই কমিউনিটিৰ পৰা আমি বিলং কৰোঁ নে নাই এই কথাটো কিন্তু তেওঁলোকৰ মনত নিজকে এবাৰ প্ৰশ্ন কৰিব লাগে সন্মানীয় সভাপতি মহোদয় আজি আমি ক'ব পাৰো গৌৰৱেৰে যে এই বিদেশীৰ কথাটো যি কোৱা হৈছে একমাত্ৰ মানৱতাৰ খাতিৰত মানৱতাৰ দৃষ্টিত যদি কোনোবা চৰকাৰে চাইছে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ চৰকাৰখনে চাই তেওঁলোকে এই চৰকাৰখনে জামিন দি হলেও এইখন তেওঁৰ নিজৰ সংসাৰত নিজৰ ফেমিলিৰ লগত থকাৰ সুব্যৱস্থা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে আজিৰ এই চৰকাৰৰ ওচৰত নতশিৰে স্বীকাৰ কৰিব লাগে অধ্যক্ষ মহোদয় তেওঁলোকে স্বীকাৰ কৰিব লাগে যে একমাত্ৰ যদি মানৱতা আছে এইখন চৰকাৰৰ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আছে অধ্যক্ষ মহোদয় মই ভুক্তভোগী মই জানো অধ্যক্ষ মহোদয় মই মোৰ সমষ্টিৰ মধুবালা মণ্ডল নামৰ এজন মহিলা বৃদ্ধা মহিলা 3 বছৰ ডিটেনশন ক্যাম্পত থাকিছে মই নিজে উলিয়াই আনিছো অধ্যক্ষ মহোদয় তেওঁৰ নাম আছে তেওঁৰ নাম মধুবালা মণ্ডল কিন্তু মধুবালা নমদাসৰ কেছত তেওঁ ডিটেনশন ক্যাম্পত 3 বছৰ জেলত থাকিব লগা হৈছে অধ্যক্ষ মহোদয় তেনেকুৱা জ্বালা যন্ত্ৰণাৰে মই পাৰ কৰি ইয়াতে আহিছো মোৰ ঘৰত কাম কৰা যিজন মহিলা আছিলে তেওঁ ডিটেনশন ক্যাম্পত কোকৰাঝাৰৰ ডিটেনশন ক্যাম্পত আছিলে তেওঁ যেতিয়া ডিটেনশন ক্যাম্পৰ পৰা ওলাই আহে অধ্যক্ষ মহোদয় সেই ৰাস্তাতে তেওঁৰ স্বামী এক্সিডেন্ট হৈ মৃত্যুবৰণ কৰিবলগীয়া হয় সেই ঠাইৰ পৰা মই উঠি অহা ল'ৰা অধ্যক্ষ মহোদয় প্ৰশ্ন হয় সেই সময়ৰ চৰকাৰক প্ৰশ্ন হয় আজি বহি থকা সেই দলৰ কেইজনমান সদস্যৰ ওপৰত যে সঁচাকে তেওঁলোকে বিচাৰিছে নে এই ডিটেনশন ক্যাম্প আৰু ডি ভোটাৰৰ ওপৰত আলোচনা হোৱাটো মই ধন্যবাদ জনাম কৃতজ্ঞতা জনাম মাননীয় আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াক ইমান ডাঙৰ এটা টপিক আজি ইয়াতে আলোচনা কৰিব লৈছে এই সুযোগ আমি পাইছো অধ্যক্ষ মহোদয় আমি এই চৰকাৰখনক সকলোৱে অসমবাসী হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব কিছুমান সদস্যই বক্তব্যৰ মাজেৰে কৈছে অধ্যক্ষ মহোদয় যদি বাংলাদেশী তেওঁলোকক বাংলাদেশত পঠাই দিব লাগে হয় উদাহৰণ আছে উদাহৰণ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে পঠাইছে কেইদিনমান আগত বাংলাদেশৰ পৰা আহিছিলে রফিকুল ইসলাম কালাম নামৰ এজন ল'ৰা মুস্কান আব্দুল ৰহমান আক্তাৰ হোসেন সেই সকলক পঠাই দিয়া হৈছে এইখন চৰকাৰে পঠাই দিছে অধ্যক্ষ মহোদয় উদাহৰণ আছে উদাহৰণ আজি প্ৰশ্ন হয় অধ্যক্ষ মহোদয় যে সঁচাকে তেওঁলোকে কি বিচাৰিছে তেওঁলোকে আলোচনাটো বিচাৰিছে নে নাই তেওঁলোকে যে আজি এইখন চৰকাৰক প্ৰশ্ন কৰে
মই আশা ৰাখিম যে এই প্ৰশ্ন যাতে তেওঁলোকে দ্বিতীয়বাৰ নকৰে। যদি সঁচাকে তেওঁলোকে বিচাৰিছে যে এই সমস্যাৰ সমাধান হ'ব লাগে, তেতিয়া সেই সময়ৰ যি চৰকাৰখনে এই সমস্যা সৃষ্টি কৰি গৈছে, সেই চৰকাৰৰ পৰা বা সেই দলৰ পৰা তেওঁলোকে নিশ্চয়কৈ যদি তেওঁলোকৰ অঞ্চলৰ সেই ভাৰতীয়সকলক যিসকলৰ নামত ডিটেনশ্যন কেম্পত ৰখা হৈছে, যিসকলৰ নামত ডি ভোটাৰ নামেৰে তেওঁলোকক নোটিছ কৰা হৈছে, সেইসকল মানুহৰ স্বাৰ্থত বা সেইসকলৰ মুখৰ পিনে চাই তেওঁলোকে সেই দলৰ পৰা নিজৰ সদস্য পদ ত্যাগ কৰিব লাগে। অধ্যক্ষ মহোদয়, মই আজি এই পবিত্ৰ বিধানসভাত ক'ব পাৰোঁ যে এইবোৰ সমস্যা, যিবোৰ আধাৰ কাৰ্ডৰ সমস্যা আছিলে, যিজন মানুহ আধাৰ কাৰ্ডৰ কাৰণে বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বাদ পৰিছিলে, একমাত্ৰ যদি সেই সমস্যা সমাধান কৰিছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে কৰিছে। সভাপতি মহোদয়, এইখন চৰকাৰৰ ওচৰত আমি অসমবাসী হিচাপে, ভাৰতীয় হিচাপে চিৰকৃতজ্ঞ থাকিব লাগিব। আজি জল জল পটপট হ'ব। অধ্যক্ষ মহোদয়, আজি জল জল পটপট হ'ব। ধৰ্মীয় সংখ্যালঘুৰ জনসাধাৰণে আজি বুজি পাব আচলতে তেওঁলোকক কোনে ভাল পায়, কোনে বিচাৰিছে যে তেওঁলোকৰ সমস্যা সমাধান। অধ্যক্ষ মহোদয়, আজি মই আকৌ এবাৰ আপোনাৰ জৰিয়তে আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে ইমান ডাঙৰ এটা সমস্যা বিধানসভাৰ পবিত্ৰ সদনত উঠাইছে। এই সমস্যা যদি সমাধান কৰে তেতিয়াহ'লে এইখন চৰকাৰে কৰিব। এই কথাটো আমি সকলোৱে জানো আৰু আমাৰ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতে। এই কথাখিনি কৈ মোৰ বক্তব্য মই সামৰিছো। ভাৰত মাতা কি জয়।